हेलो फ्रेंड्स मोर बांगर आपलोक चाइছে मोर चैनल गावलिया भाई और आज যাব ওলাইছো পুরো একদম গুৱাহাটীলৈ আৰু বহুতে সুধি থাকে মানে বিয়া কেতিয়া পাতিম হে মোৰ বিয়াৰ কাৰণে আজি চাবলৈ গৈ আছো পুরো একদম হন পুরো একদম দেখাবো কেনেকুৱা ধৰণৰ হন আৰু এডভান্স মানে চাবলৈ গৈ আছো বিয়াৰ কাৰণে হন মোৰ কাৰণে তো সেটা আজিৰ ভিডিও বহুত বেছি একো নহয় দেখাবো কেনেকুৱা ধৰণৰ কি হন নলো আগৰ আজি চাব যাও পিছত লম চাগে যদি পাৰো আজি লৈ আৰু মোৰ লগত যাব ওলাইছে আজি এইফালে অৰ্জুন চলো আর লগতে গম পাব মই বিয়া কেতিয়া পাতিম নাকি আৰু এয়া কাটি ললো পুরো একদম টিকেট আৰু আহি আছে ট্রেন এই যে আর মানুষ না কিমান মানুষ এই যে অৰ্জুন তোরা মই গলা দিৰে যাত্রা আর বৰ্তমান আছে পুরো একদম আগত এই যে ট্রেনের মাথা অৰ্জুন আই বলে বৰ্তমান বৰফ মারাঙ্গ বলে চাওক না নারকেল খাবি না কলো খাবি কি খাবি কিছু নালাগে বাজারে বাজার আর ট্রেন চাওক না পুরো একদম ফুল বর্তমান আহি পালো মির্জা এই তো ফাইনালি আহি পালো গুৱাহাটী আৰু গুৱাহাটীত ইমানো বেছি গৰম নাই অলপ আছে গৰম এতিয়া গৈ আছো এজনী বাইদেউৰ ঘৰত মানে গুৱাহাটী আহিলে সেই বাইদেউজনীৰ ঘৰত যাওঁৱে সেইজনী হৈছে কাকলিবা নদীটোৰ ঘৰত গৈ কিনে তাৰপিছত যাম সেই সোণা চাবলৈ আৰু কেনেকুৱা ধৰণৰ কি শুনালো অলপ পিছত গম পাব আৰু দিছ ইজ গুৱাহাটী কেনেকুৱা লাগিছে গুৱাহাটী আৰু অৰ্জুনে আজি ফাৰ্ষ্ট টাইম আহিছে গুৱাহাটী লগতে ট্ৰেইনতো ফাৰ্ষ্ট টাইম উঠিছে হা এতিয়া আমি যাম বাইদেউজনীৰ ঘৰলৈ চলো যে গুৱাহাটী আৰু এতিয়া পুৰা একদম গুৱাহাটীৰ গৰম লৈ খোজকাঢ়ি গৈ আছোঁ বাইদেউজনীৰ ঘৰলৈ আৰু অলপ দূৰ আছে ঘৰলৈ পাবলৈ গৈ আছোঁ এতিয়া খোজকাঢ়ি কেনেকুৱা লাগছে গৰম হেংকাই ইমান ঠাণ্ডাও নহয় ইমান গৰমো নহয় গৰম আছে বেছি নহয় ইমান আৰু এইফালে দেখিছে ভৰলু নদীৰ পানী পুৰা একদম ক'লা বন্ধ আৰু গৈ আছোঁ এতিয়া আমাৰ গুৱাহাটীত থকা ছেকেণ্ড ঘৰলৈ গম পাইছে নেকি আমাৰ ঘৰ যে আছে গুৱাহাটীত নহয় ইয়াতে আমাৰ এটা ছেকেণ্ড ঘৰো আছে এতিয়া তাতে গৈ আছোঁ দেখা পাব আৰু আহি পালোঁ বৰ্তমান আমাৰ মানে ছেকেণ্ড ঘৰত গুৱাহাটীত এই যে আমাৰ বাইদেউ আৰু দৰাৰ কাৰণে আনিছো চাও বিয়া আহিছে খাবই লাগিব স্কিন ভাল হ'ব লাগিব তো খোৱা দেব গহনা কিনিব অলপ পিছত আৰু এইফালে কলচি বান্ধি দিছোঁ বাইদেউ খাই না নাখায় খাবা আৰু বাইদেউটা ঘৰৰ পৰা ওলাই এতিয়া গৈ আছোঁ আমি সেই দোকানখনলৈ য'ত নেকি পোৱা যায় ধুনীয়া হনা আৰু বাইদেউ যিহেতু গুৱাহাটীৰে হয় সেইকাৰণে গম পায় ক'ত কিমান কম দামত পোৱা যায় চলো পুৰা একদম ৰঙা স্কুটি লগতে ৰঙা চলা ৰঙা হেলমেট চব ৰঙা আৰু আহি পালোঁ সেই দোকানখনলৈ আৰু এইটো দেখিছে MK জুৱেলাৰিজ আৰু এড্ৰেছটো আমাৰ কাকলি বাই কৈ দিব এইটো আছে আপোনাৰ লখৰা ৰোড কালা পাহাৰ ক্ৰছ কৰি ভাৰত সেৱা আশ্ৰমটোৰ লগতে আছে MK জুৱেলাৰী কলনী বজাৰ বুলি কয় VIP যোনটো VIP হোটেল পোৱাৰ আগতে পাব যদি আপোনালোকে চেৰাভাটি পিনৰ পৰা আহে আৰু যদি আপোনালোকে লখৰাৰ পিনৰ পৰা আহে তেতিয়াহ'লে VIP হোটেলখন ক্ৰছ কৰি ৰাইট চাইডে পাব এইটো এতিয়া চলো ভিতৰলৈ ৱাও গহনা দেখাই দিয়া কাৰণ তাৰ বিয়া আৰু কইনাজনী বিৰাট ধুনীয়া একদম ধুনীয়া গহনা আৰু বাইদেউ MK জুৱেলাৰীত বহুত বেছি ধুনীয়া গহনা পায় সেইকাৰণে ভাবিছোঁ এইখনতে লৈ আহোঁ দীপাংকৰক যিহেতু কইনা ধুনীয়া জুৱেলাৰীটো ধুনীয়া হ'বই লাগিব হয়নে এতিয়া বলক চাওঁ এতিয়া আমি চাম লাহে আৰু সোমাই আহিলোঁ পুৰা একদম MK জুৱেলাৰীৰ ভিতৰত আৰু যিটো বাইদেউ আছে মোৰ লগত বাইদেৱে জানে কেনেকুৱা ধৰণৰ কি ল'লে ভাল হ'ব এতিয়া অলপ পিছত আমি দেখাম এফালৰ পৰা নেকি ৰেডি কৰি আছে চব ওলাব দিছোঁ কৈছোঁ যি আছে ধুনীয়া কালেকশ্যন যিটো বেছি মানে ভাল লাগে সেইটো লৈ যাম সেইটোৱে ল'ম আৰু মই দেখাম অলপমান লৈ মেলি পিন্ধি ল'ব নাই পিন্ধি ল'ম এই চাঞ্চতে ঠিক আছে আৰু এফালৰ পৰা চাই যাম আৰু যোনটো বেছি ভাল লাগে সেইটো লৈ যাবলৈ চেষ্টা কৰিম দামবিলাক কেনেকুৱা নাজানো অলপ পিছত গম পাম দাম ঠিকে লগাই দিম আমাৰ যদি চেনেলৰ নাম কৈ আহে তোমাৰো মই কৈ দিছোঁ তেতিয়াহ'লে অকণমান ডিছকাউণ্ট পাই যাব মেকিং চাৰ্জত ডিছকাউণ্ট দি দিব হ'ব এইফালেও আছে এইবিলাক কাণত পিন্ধা চাগে না এইবিলাক ইয়েৰিং হয় এইবিলাক কইনাই পিন্ধাই হয় এই ডাঙৰবোৰ যে এইবোৰ কইনাই পিন্ধাই হয় এইবিলাক এইবোৰ
নিউ কালেকশ্যন হয় আৰু ইয়াতে কালেকশ্যনবোৰ বহুত বেছি ইউনিক হয় দেই সঁচাকৈ মানে মই যেতিয়াই আহিছোঁ মানে মই আঙুঠি চাঙুঠিও লৈ গৈছোঁ ইয়াৰ পৰা বহুত বেছি ধুনীয়া ইউনিক মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আৰু নিজে কাষ্টমাইজো কৰিব পাৰা যদি কিবা ডিজাইন ভাল লাগে গুগলৰ পৰা স্ক্ৰীনশ্বট লৈ আহি যদি এওঁলোকক দিয়ে এওঁলোকে পূৰা একজেক্টলি তেনেকুৱা বনাই দিয়ে আৰু কোৱালিটিটো আৰু আছে হলমাৰ্ক আছে মানে হলমাৰ্ক থাকাই গ'ল্ড হয় এইবোৰ আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম এফালৰ পৰা সোণা গহনা কি আছে চব দেখা পাব আৰু মোৰতো ইমান নলেজ নাই সেইকাৰণে মানে গহনাৰ প্ৰতি ইমান নলেজ নাই সেইকাৰণে বাইদেউক লৈ আহিছোঁ এতিয়া বাইদেৱে লগতে এইফালে বাইদেউ আছে ধুনীয়াকৈ বুজাই বৰ্তমান কিমান ওলাই দিছে মানে কৈছোঁ দৰা অহাৰ কাৰণে তেওঁলোকে একদম পুৰাখিনি ওলাই দিছে কিমান আছে এতিয়া চাওঁ এফালৰ পৰা আৰু এজনে কইনাৰ কাৰণে মানে যিখিনি নিড হয় নিড যোনখিনি মানে দৰকাৰ জোৰোণত সেইখিনি গোটেইখিনি তেওঁলোকে ৰেডি কৰি দিছে যেনেকৈ নেকলেছ আৰু এটা আঙুঠি আৰু খাৰু এইখিনি মানে মেইন আৰু জোৰোণত দিবৰ কাৰণে তুমি জোৰোণত এইখিনি লৈ যাব লাগিব হ'ব ঠিক আছে পূৰ্বকে একো বুজি নাপায় এতিয়া আমি চাম আৰু এইবোৰ ওলাই এইফালে আমাৰ বাইদেৱে ধুনীয়াকৈ বুজাই দিব আৰু এইফালে দেখিছে এইটো হৈছে নেকলেছ আৰু নেকলেছৰ ডিজাইনবিলাক মানে সব বেলেগ বেলেগ না সব বেলেগ বেলেগ ই সেম বুলি ভাবি আছে কিন্তু দেখাত সেম দেখে কিন্তু মানে বেলেগ বেলেগ আছে সি বুজি নাপাব ই ফাৰ্ষ্ট টাইম আহিছে কিন্তু সব বেলেগ বেলেগ হয় গাইছ এইটো ডিজাইন বেলেগ এইটো বেলেগ গোটেইখিনি বেলেগ আৰু বহুত আছে তেওঁলোকে মানে সবতকৈ কম ৰেঞ্জত হোৱাকৈ ফাৰ্ষ্টতে ওলাই দিছে আৰু ইয়াতে আছে ইয়াত খাৰু আঙুঠি নেকলেছ আৰু ইয়াৰিং আৰু কিমানমান পৰিব বাইদেউ কৈ দিব হয় এইবিলাক আমাৰ সব লাইট ৱেটত ৰেডি আছে নেকলেছ কাণফুলি আঙুঠি কইনাৰ যিখিনি দৰকাৰ চাৰি পাতৰ খাৰু এইবিলাক আপুনি 70,000ৰ পৰা ষ্টাৰ্টিং পাই যাব 70,000ৰ গোটেইখিনি ছেটখিনি পাই যাব 70,000ৰ ভিতৰত আৰু এইটোত এপ্ৰক্স কিমানমান হ'ব এইটো এপ্ৰক্স আপোনাৰ 70,000ৰ ভিতৰত 70 হয় দামবোৰ ক'ব পাৰিব নেকি হয় 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 এইটো ছেট আহিব আপোনাৰ এপ্ৰক্স 75,000ৰ ভিতৰত এইটো 75,000 এইটো অলমষ্ট আপোনাৰ 75,000 এইটো 75,000ত মানে গোটেইখিনি পাব আপোনালোকে 75,000 আঙুঠি খাৰু কাণৰ গলৰ পুৰা এটা সেট মানে গোটেই ছেট আৰু চোৱা তুমি বুজি পোৱা নাই ন ডিজাইনবোৰ না না এবাৰ ভালকে দেখাই দিয়া অডিয়েন্সক তেওঁলোকে ডিফাৰেন্সটো বুজি পাব ই একো বুজি পোৱা নাই চোৱা ডিফাৰেন্সটো এইটো বেলেগ এইটো দেখিছে এইটো সাইজটো অলপমান বেলেগ আৰু এইটো দেখিছে এইটো অলপ সৰু নিচিনা এইটো ফুলৰ নিচিনা চোৱা এইটো ফুলৰ নিচিনা ডিজাইনটো আৰু এইকেইটা হ'ল বাটাৰফ্লাইৰ নিচিনা চোৱা বাটাৰফ্লাই যেন লাগিছে চোৱাচোন জিলিকি আছে জিলিকি আছে মানে কোৱালিটি বহুত ভাল এওঁলোকৰ হলমাৰ্ক আছে হলমাৰ্ক মানে গমটো পাইছে যিসকলে বুজি পাব বুজি পাব ইয়াক বুজাই লাভ নাই মই অডিয়েন্সকে কৈ আছোঁ এইবোৰ চব হলমাৰ্ক থকা গ'ল্ড হয় আৰু লগত ইয়াতে ফোন নম্বৰ আছে আৰু তুমি স্ক্ৰীনতো ফোন নম্বৰ দি দিবা তেওঁলোকে যদি কণ্টেক্ট কৰে কৰিব পাৰে কোনোবাই আৰু চোৱা ডিজাইনবোৰ অকণমান এনেকৈ দেখি দেখিলে টোটেল এনেকুৱা 9টা আছে আৰু এই 9টাৰ কোনটো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু দামবিলাক সব একে কিমান পৰিব 70 to 75,000ৰ ভিতৰত পাই যাব দেখিলে কি ধুনীয়া ধুনীয়া কালেকশ্যন আৰু এটা কথা ইয়াতে তেওঁলোকে কৈছে যে 70 to 75 যদি ইয়াতকে কমতো লাগে আপোনালোকক যে ইয়াত এইটো বেছি হৈছে অলপ কম ৰেঞ্জত লাগে তেনেহ'লে এওঁলোকে 55,000ৰ পৰাও বনাই দিয়ে ন 55,000ত আপোনালোকে গোটেই ছেটখিনি বনাই দিব পাৰিব এনেকুৱা ছেট আপোনালোকে স্ক্ৰীনশ্বট আৰু এই যিটো সেট দেখিছে এই সেটটো মানে উল্টা উল্টা কৰিব পাৰে না ইয়াৰ বস্তু ইয়াতো ল'ব পাৰে ধৰি লওক এইটো আপোনাৰ ভাল লাগিছে এইটো ল'ব পাৰে এইটো ভাল লাগিছে ইয়াত ল'ব পাৰে মানে এইটোৰ লগত এইটো মিলাই ল'ব পাৰে এইটো তোমাৰ এক্সচেঞ্জ কৰি ল'ব এইটো ভাল লাগিছে ইয়াৰিঙৰ এইটো ভাল লাগিছে তো এইটো ইয়াতে দিয়া এইটো ইফালে দি দিয়া চব মানে নিজৰ এতিয়া কোনটো মোৰ ভাল লাগিছে তাকে চাই আছোঁ চব ভাল লাগিছে কোনটো লৈ চাম এতিয়া কনফিউজ হৈ যাওঁ ইমানবোৰ ওলাই দিছে আৰু চবকেইটা মানে এক্সেপ্ট কৰে তাকেতো মই এটা ভাল লাগিছে বাৰু দেখাই আছোঁ ৰ'বা কোনটো ভাল লাগিছে মোৰ এইটো ভাল লাগিছে এয়া চোৱাচোন এইটো যেতিয়া পিন্ধিব তোমাৰ কইনা চোৱাচোন চোৱা ধুনীয়া লাগিছে ইমান ভাল লাগিছে হয়নে এইটো ভাল লাগিছে মোৰ আৰু একটা আছে ৰ'বা আৰু এইটো ভাল লাগিছে চোৱাচোন ডিজাইনটো যেতিয়া গোটেইখিনি মেখেলা চাদৰৰ লগত কাণৰ আৰু হাতৰ গোটেই পিন্ধিব চোৱাচোন কিমান ভাল লাগিছে লুকছটো হেভি লুক আছে কিন্তু লুকছটো হেভি আছে কিন্তু ইমানো দাম নহয় যে মানে হয়নে
একদম ৰিজনেবল প্ৰাইজতে আৰু সোণৰ দাম আজি কিমান চলি আছে ন আজি 6960 6960 সোণৰ 10 গ্ৰাম আৰু যোনবিলাক মানে সোণা গহনা যি দেখা পালে ৰিং আৰু কি আছিল নেকলেছ কাণত পিন্ধা নাকত পিন্ধা এতিয়া মানে এইটো আছিল অলপ কম দামী না সেইটো কম দামী আছে ইয়াতকৈ আৰু বহুত বেছি দামীও আছে যদি আপোনালোকক দামীও লাগে কম দামীও লাগে চব পাব ইয়াতে আৰু ইমানবিলাক কালেকশ্যনটো দেখা নাযায় কিন্তু আধা দেখাইছোঁ আৰু ইয়াতকৈ বহুত আছে কালেকশ্যন বহুত আছে চাওক আহিলে মানে গম পাব মই কম দামী মানে একো গুণ বেয়া নহয় মই কৈছোঁ হলমাৰ্ক আছে মানে কম দামৰো আছে দামীৰো আছে যোনটো লয় আপোনালোকে সেইটো ল'ব পাৰিব আৰু মই তেতিয়াৰ পৰা এইবোৰে চাই আছোঁ মই দীপাংকৰ নেকলেছ ল'বা নে এই ল'বা মানে এই কেইডাল যে এইগিলা যে দাম আছে বহুত আপোনালোকে প্লিজ দীপাংকৰক সেই ছাপোৰ্ট কৰক যে সি মানে একদম বহুত ধুনীয়া এডাল কইনাটোক ধুনীয়া কইনাজনীক দিব পাৰে এডাল ভাল তাকে হয়নে নহয় হয় হয় এই চাওক এবাৰে দিম না হয় না এবাৰে দিম বাৰে বাৰে এতিয়া আপোনালোকৰ আশীৰ্বাদো বহুত দৰকাৰ তেতিয়া মানে দিব পাৰিব হয়নে তাকে আৰু এতিয়া আপোনালোকৰ দেখাম মানে অলপ দামী মোটামুটি 1 লাখৰ পৰা 2 লাখলৈকে এতিয়া মই জুৱেলাৰীখনৰ অনাৰক লগ কৰি আছোঁ এয়া হৈছে আমাৰ দাদা নমস্কাৰ দীপংকৰক শুভেচ্ছা দিলোঁ বিয়াৰ কাৰণে থেংক ইউ দাদা দীপংকৰেতো আহিছে কইনাৰ কাৰণে ল'ব আপোনালোকে আহক দীপংকৰৰ ভিডিঅ' চাই হয় দীপংকৰ হয় বিয়াৰ কাৰণে শুভেচ্ছা থাকিলে থেংক ইউ দাদা এতিয়া দাদাই বুজাই দিব যিহেতু মোৰ ইমান মানে এই সোণা গহনাৰ প্ৰতি নলেজ নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এনেকৈ মানে সোণা চাবলৈ যিহেতু বিয়া চাব আহিবই লাগিব দাদাই বুজাই দিব ধুনীয়াকৈ আৰু এইবিলাক দেখিছে পুৰা একদম দামবিলাকো ধুনীয়াকৈ কৈ দিব এফালৰ পৰা তুমিতো লাইট ৱেইটৰ ছেটবিলাক দেখাইছাই ষ্টাৰ্টিঙত যিবিলাক আমাৰ ছেট ৰেডি আছিলে তো সেই ছেটবিলাক আমি একচুৱেলি সোণৰ দামটো বহুত বাঢ়িলে তো লাইট ৱেইটৰ বস্তু অলপ নহ'লে মানুহ এতিয়া ছোৱালী এটাক বিয়া দিয়াই প্ৰব্লেম হৈ যায় সেইকাৰণে আমি মোটামুটি গোটেই ছেট তাতে চুৰি থাকিব নেকলেছ থাকিব আৰু কাণফুলি থাকিব মোটামুটি 60 মানৰ ভিতৰত আমি ট্ৰাই কৰোঁ যাতে দিব পাৰোঁ সেইটো একৰ্ডিং টু গ'ল্ড প্ৰাইচ আৰু যদি কম বেছি হয় অলপ চেঞ্জ হ'ব পাৰে সোণৰ দামটো উঠানামা হৈ থাকে তো সেইটো হিচাপত যিমান কমত হয় আমি এটা টাৰ্গেট ৰাখোঁ যে 60 বা বিল' 60 হ'লে আৰু বেছি ভাল তো ট্ৰাই কৰোঁ দিব এতিয়া গ'ল্ডৰ দাম যদি অলপ কম থাকে তেতিয়া অলপ কমত হৈ যায় বেছি হ'লে অলপ বেছি হয় তো 60ৰ পৰা মোটামুটি ধৰি ল'ব পৰা ষ্টাৰ্ট হয় আৰু তাৰ ওপৰত যিমানখিনি যাব পাৰে সেইটো কাষ্টমাৰৰ পকেট লৈ কথা সেইটো পাই যাব আৰু কাষ্টমাইজো কৰিব পাৰিব কেতিয়াবা কিবা এটা ছেট ভাল লাগিলে সেইটো অলপ হেভি ৱেইটৰ কিন্তু কাষ্টমাৰৰ বাজেট নাই সিমান তো সেইটো অলপ কম বাজেটত আমি সেইটো ৰেডি কৰি দিব পাৰিম যেনেকুৱা লং ছেট বুলি কয় এইবিলাকক সীতাহাৰ বুলি কয় হা সেইটো এটা এইবিলাক লং ছেট হা লং ছেট মোটামুটি আমি 85 to 90,000 পৰা ষ্টাৰ্ট হৈ যায় আমাৰ মানে বিল' 1 লাখ মানে ভাবিবই নোৱাৰে মানুহ এতিয়া 85-90 ভিতৰত আমি লং ছেট ষ্টাৰ্ট কৰি দিওঁ লাইট ৱেইটৰ বস্তু আমাৰ তাত বস্তু পাই যাব তাৰ ভিতৰত ৰিং গিফ্টৰ কাৰণে 10,000ৰ পৰা বা বিল' 10,000 আহি যায় গিফ্ট তো 10,000 টকাৰ পৰা ৰিং পাই যাব 2,000-2,500 টকাৰ পৰা কাণফুলি পাব গিফ্টৰ কাৰণে পাই যাব 2,500 টকাৰ পৰা কাণফুলি পাবা সেইটো হলমাৰ্ক 22 কেৰেট এনেকুৱা নহয় যে দাম কম বুলি বেয়া বস্তু 22 কেৰেট হলমাৰ্ক গিফ্টৰ কাৰণে 2,500 টকাৰ পৰা আপোনাৰ দোকানৰ পৰা লৈ যাম সেই যোনটো 22,000 তাৰ কইনাটো দিবৰ কাৰণে মই বা হয় ন সেয়া কৰিব দিব লাগিব খাই ঠিক আছে আৰু দাদা ইয়াতে সুধো মানে ইয়াৰ বাজেটটো ইমান নাই ধৰক আজি মানে তো কিবা EMI চিষ্টেম আছে নেকি মানে EMI মানে এনেকুৱা আছে ধৰকচোন কাবাৰ বিয়াৰ কাৰণে প্লেনিং চলি আছে সময় অলপ আছে সিহঁতে কি কৰিব পাৰে অলপ অলপকৈ পইচা আমাৰ তাতে জমা কৰিব পাৰে আজিকালি অনলাইন ট্ৰান্সফাৰ হৈ যায় বা আমাৰ এপো আহি আছে বা কোনোবা ফিজিকেলি আহি বস্তু চাই ফিক্স কৰি গ'লে ধৰক এটা বস্তু গোটেই এই বস্তুটো ধৰক তাৰ পচন্দ হৈছে আমি ছেট কৰি দিলোঁ এইটো 70-80,000 বা 1 লাখৰ বস্তু পায় ৰাফলি কৈছোঁ দেই এতিয়া সেই 1 লাখ টকা নাই তাতে বস্তুটো ল'বৰ কাৰণে সেইটো এটা সময় আহি ল'ব পাৰে আমাৰ পৰা দাদা আমি এইটো বস্তুই ল'ম আমাক 8 মাহ বা 9 মাহৰ এটা টাইম লাগিব মই লাহে 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 পইচাখিনি অলপ অলপকৈ জমাম তাৰপিছত সেইটো ফেচিলিটি আমি দিওঁ অলপ অলপকৈও জমাব পাৰে অলপ অলপকৈ জমাই বস্তু ল'ব পাৰে সেইটো আমাৰ তাতে আছে সেই ফেচিলিটি ঠিক আছে আৰু লাষ্টত যেতিয়া ল'ব আহিব যেতিয়া ডেলিভাৰী হ'ব আমাৰ ফালৰ পৰাও কিবা এটা দিম আৰু দীপাংকৰ যদি যিহেতু ফেচিলিটিটো আছে মোৰ এইডাল খুব বেছি ভাল লাগিছে এইডালৰ দাম কিমান মান হ'ব এইটো কিমান মান আছিলে এপ্ৰক্স টাৰ্কিছ ছেট হা 95 মান হ'ব 95 মান হ'ব আৰু ইয়াকে কমো মানে প্ৰাইজত কৰি দিব পাৰিব মানে কম ৱেইটত সো দীপাংকৰ
মোৰ এইটো পছন্দ হৈছে কইনাৰ কাৰণে সঁচাকৈ খুব বেছি ইউনিক আৰু আজিকালি আৰু এইটো চোৱা তুমি যেতিয়া ফুৰিব যাবা ক'ৰবাত বাহিৰত বা য'তে যোৱা ৱেষ্টাৰ্ণ ড্ৰেছৰ লগতো মিলিব এইটো আৰু এই যে দেখিছে একদম পুৰা জিলিকি আছে নেকলেছটো আৰু লগতে আমাৰ বাইদেউ জিলিকি আছে এতিয়া বাইদেৱে বুজাই দিব কিমান দাম পৰে কি কয় এইবিলাক এইবিলাকক আপোনাৰ গলপতা বুলি কয় আৰু হয়। এইটো আপোনাৰ সীতাহাৰ বুলি কয় হয় আপুনি যদি দুটা বস্তু একেলগে ল'ব বিচাৰে তেনেহ'লে আজিৰ ৰেটৰ হিচাপত এপ্ৰক্স 1,45,000 ভিতৰত ৰাখিব আৰু যদি আপুনি বিচাৰিছে যে মই আকৌ ছিংগল ল'ম ছিংগলো ল'ব পাৰিব হয় মানে এটা ল'ব বিচাৰিলে এটা ল'ব পাৰে হয়। দুটা ল'ব বিচাৰিলে দুটা ল'ব ল'ব পাৰিব। আচ্ছা নেক্সট এইটো আপুনি চাব পাৰে এইটো এপ্ৰক্স আপোনাৰ 1,90,000 ভিতৰত ৰাখিব দুটা এইটোতে কি এইবিলাক প্লাষ্টিকৰ নেকি এইটো পাৰ বুলি কয় পাৰ আচ্ছা এইটোৰ কিমান মান পৰিব এইটো আপোনাৰ সৰুটো আপুনি যদি ল'ব বিচাৰে এইটো আপোনাৰ এপ্ৰক্স 20,000 ভিতৰত আহি যাব এইটো কমত আহিব অলপ পিছত এইটো বোলে আমাৰ কাকলি বাইদেউৰ পচন্দ হৈছে বহুত ভাল লাগিছে পচন্দ লাগিছে না সঁচাকৈ বহুত ভাল লাগিছে মই তাক এইটোৱে ল'ব কৈছোঁ বহুত ভাল লাগিছে এইটো ভাল লাগিছে বোলে কাকলি বাইদেউ চিলেক্ট কৰিছে এইটো এতিয়া এইটো লওঁ নে কোনটো লওঁ মোৰ কিন্তু এইটো ভাল লাগিছে এইটো কেনেকুৱা লাগিছে এইটো ভাল লাগিছে কিন্তু সেইটো অকল মেখেলা চাদৰ লগত যাব এইটো তোমাৰ ৱেষ্টাৰ্ণ ড্ৰেছৰ লগত যাব। আচ্ছা মানে যিটো আমি ব্লগাৰ হয় না য'ত ত'ত ফুৰিবলৈ সেইটো মানে পিন্ধিলে ভাল লগা এপ্ৰক্স 1,70,000 আছে আৰু যদি কিছুমানে বিচাৰে যে আমাক এইটো ছেম ডিজাইন অলপ লাইট ৱেটত ৰেডি কৰি দিয়ক আমি লাইট ৱেটতো ৰেডি কৰি দিম নেক্সট মোৰ পচন্দ লগাটো এইটো এইটো আপোনাৰ এপ্ৰক্স আজি ৰেট হিচাপত 1,40,000 ভিতৰত আছে আপুনি যদি কয় যে এইটোও আমি ছেম লাইট ৱেটত ৰেডি কৰি দিব পাৰিম 1 লাখ কিমান ক'লে 45 45 1,45,000 এইটো হৈছে মোৰ পচন্দ এতিয়া পইচা ক'ত পাওঁ কাকলি বা ধাৰ দিবনে হা ধাৰ দিব অলপ দাদাই দিবতো দিমে নিশ্চয় কিয় নিদিম আৰু কইনাটোক এযোৰ কাণফুলি দিম মই আৰু এইটো মোৰ পচন্দ লাগিছে আৰু ইয়াৰ দাম হৈছে 1,45,000 এতিয়া যিহেতু মানে সুবিধা দিছে মানে পইচাটো একেবাৰে নিদিলেও মানে লাহে লাহে কৰিলেও দিব পাৰে হয় না হয় দাদাই কৈ দিছে তো সেইটোও ঠিক কৰিব পাৰা মই দিয়াটোও ঠিক কৰিব পাৰা দেই আচ্ছা দুটা লৈ যাম নেকি লৈ যোৱা ইমান ধুনীয়া সুবিধা দিছে এটাৰ বাৰু অকণমান মই দিম বাৰু তোমাক হেল্প কৰিম আৰু এটা তুমি লোৱা দুটা লোৱা দুটা লৈ যাম লৈ যোৱা এইটো মোৰ পচন্দ আৰু বাইদেউৰ এইটো দুটা উঠাব লাগে নেকি লৈ যোৱা এতিয়াৰ পৰা পইচা দি লওঁ তাকে মইতো ওচৰত থাকোঁ কেতিয়াবা অলপ পইচা পালে দাদাক দি যাম হা আৰু নেকলেছটো হৈ গ'ল পুৰা একদম পচন্দ এইটো এতিয়া আপোনালোকক দেখাম কি দেখাম খাৰু খাৰু লগতে কি বালি বুলি কয় না বালা বালি বালি এইটো কয় বালি আচ্ছা। এইবোৰ বালা যোনবোৰ মতা বালা। হয় এইবোৰ বালা বুলি কয় আৰু এইটো ছোৱালী মানুহ বহুত উইক পইণ্ট এইটো খুব ভাল পায় মানে আচ্ছা। ছোৱালীবোৰে আৰু এতিয়া আপোনালোকক দেখাম এইফালে দেখিছে খাৰু নে বালি নে বালা এইটো খাৰু বুলি কোৱা হয় এইটো আচ্ছা। পাতৰ খাৰু হয় এইটো খাৰু ছোৱালী খুবেই ধুনীয়া হয় মোৰ কন্যাৰ কাৰণে ভাল হ'ব কইনাৰ কাৰণে ভাল হ'ব তোমাৰ কইনা ডেইলি ইউজ কৰিব পাৰিব হয় চোৱা, এইটো ষ্টাৰ্টিং হৈছে 6,500 পৰা ষ্টাৰ্টিং হুম, এইটো দুপাতৰ খাৰু বুলি কোৱা হুম। হয় আৰু তুমি ইফালে আৰু চাব পাৰা এইটো ইফালে আছে বালা বালা না বালি উল্টা উল্টা লাগি গৈছে মোৰ বালা এইটো ব্ৰাইডেলৰ কাৰণে এইটো মানে পিন্ধিব বহুত আছে heavy। হাতত এই যে পিন্ধি আছে বাইদেউ ধুনীয়াকৈ এইটো ধুনীয়া দেখিছে একদম মিনিমাম 19,500 পৰা ষ্টাৰ্টিং 19 হয় 19,500 পৰা ষ্টাৰ্টিং আছে বালা হুম, 19,000ত বালা পোৱা মানে এইটো মানে চাগে কতোৱে নাপাব নেকি আৰু হলমাৰ্ক আছে 22 কেৰেটৰ 22 কেৰেটৰ হয় গ'ল্ডটো আৰু ধৰক কিছুমান যদি ফেঞ্চি পিন্ধিব বিচাৰিছে বালাত অলপ বেলা নিপিন্ধে অলপ ফেঞ্চি পিন্ধে ফেঞ্চি এইটো তোমাৰ ষ্টাৰ্টিং 19,500 এয়া এই বাইদেউ পিন্ধি আছে পিন্ধি আছে, সদায় পিন্ধি আছে। ইয়াৰ পৰা লৈছে না ঘৰৰ পৰা এইটো আগৰে কিনা এইটো বিয়াৰ এতিয়ালৈকে মই আৰু ইয়াৰ পৰা পিন্ধি ল'লো না এইটো মোৰ চাৰি পাতৰ খাৰু হয় এইটো তোমাৰ ষ্টাৰ্টিং 6,500 পৰা হা এইটো চাব পৰা এইটো 6,000? হয় 6,000 টকাত ভাবিছে যে মই চাৰি পাত পিন্ধিম চাৰি পাতো পিন্ধিব পাৰিম। চাৰি পাতে পাব 6,000ত হয় হয় Wow. 6,500 পৰা চাৰি পাত আছে লৈ লোৱা এইটোৱে লৈ যাওঁ নেকি লৈ লোৱা ডিপেণ্ড কৰে কইনাৰ কম দামত দি আছে একদম কম দাম আছে আৰু এইবিলাক দেখিছে এইবিলাক হৈছে চেইন ন বাইদেউ হয় চেইনটো ষ্টাৰ্টিং 3 গ্ৰামৰ পৰা পাই যাবা হয় মেক্সিমাম তুমি যিমান যাব পাৰা মিনিমামটো 3 গ্ৰাম তুমি মেক্সিমাম যিমান যাব পাৰা আৰু এতিয়া দামটো ক'ব বাইদেউ দামটো তোমাৰ চেইনটো ষ্টাৰ্টিং 23,000 পৰা 23,500 এনেকুৱাত আহি যাব আচ্ছা তাৰ পৰা যিমানলৈকে যাব পাৰে আৰু যিমানলৈকে যাব পাৰে এইটো 3 গ্ৰামৰ ধুনীয়া আছে একদম একদম সৰু চাই আজিকালি ছোৱালীবিলাকে এনেও ইমান লেন্স নিপিন্ধে শ্বৰ্ট লেন্থত খুব ধুনীয়া সৰু এটা পেণ্ডেণ্ট লগাই পিন্ধিব পাৰিলে খুবেই মৰম লাগে হুম, হুম। অঁ
বাই 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 দীপংকৰ আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে বিয়াৰ কাৰণে থেংক ইউ দাদা ফটাফট কৰি ল'বা আৰু এইফালে বাইদেউৰ মুখ দেখা নাছিলোঁ লুকাই আছে ইয়াতে বাই বাই এজনী বাইদেউ এইফালে এজনী বাইদেউ নিশ্চয় আহিম চাই গ'লোঁ আজি ধুনীয়াকৈ বাই 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 আৰু আহিলোঁ বৰ্তমান বাইদেউহঁতৰ ঘৰত আৰু এইফালে প্ৰিন্স কি খবৰ ভাল জাষ্ট স্কুলৰ পৰা আহিছে এতিয়া চলা খোলাই নাই চাইকেল চলাই আছে দে যা চলাই কিনে আৰু এইফালে অৰ্জুনক ইয়াতে থৈ গৈছিলোঁ বৰ্তমান খাই আছে চিপ ভোক লাগিছে নেকি ইয়াক এৰি থৈ গৈছিলোঁ যিটো স্কুটিত গৈছোঁ 3টা ভাল যোৱা নাযায় সেইকাৰণে ইয়াক থৈ গৈছিলোঁ ইয়াতে আৰু পূৰা একদম ধুনীয়াকৈ চাই আহিলোঁ সোণা গহনা নেকলেছ চেন কিবা কিবি আৰু মানে হাতত পিন্ধা খাৰু কিবা কাণত পিন্ধা বালি তেনেকুৱা কিবা কিবি চাই আহিলোঁ বহুত বেছি ভালো লাগিছে মানে বস্তুবিলাক দেখি কিনে কিন্তু কি ক'ম বৰ্তমানতো মোৰ হাতত ইমান পইচা নাই সেইকাৰণে মানে বস্তুটো লাহে লাহে ল'ব লাগিব যিটো মানে সুবিধা আছে যে অলপ পইচা দি কিনেও সেই বস্তুটো ল'ব পাৰি সোণাবিলাক তেনেকৈ ল'ব লাগিব আৰু বিয়া কেতিয়া পাতিম খাই জানে তুমি নাজানা নেকি বিয়াটো পতা অলপ দেৰি আছে কাৰণ যিহেতু বৰ্তমান কোনো ধৰণৰ মানে ইনকাম নাই এটা কিবা যিকোনো এটা কামত ভালকৈ সোমাব লাগিব মোটামুটি 15-20 হাজাৰ টকাটো কিবা এটা দৰমহা পাব লাগিব তেতিয়াহে মানে ঘৰখন চলাব পাৰিব লাগিব না নহ'লেতো আৰু নহ'বই না হয় না নহয় আৰু সোণটো আগত ল'ব লাগিব তাৰপিছতে আগতে সোণ লৈ যাম তাৰপিছতে বিয়া পাতিম নে কি না বেয়া হ'ব ঠিকে আছে এতিয়া ইয়াতে ভাত পানী খাই কিনে আমি লাহেকৈ ওলাই যাম পূৰা একদম ঘৰলৈ আৰু দোকানখনৰ সম্পূৰ্ণ ডিটেইলছ মানে ডিছক্ৰিপশ্যনত দিয়া আছে আৰু ফোন নম্বৰো দিয়া আছে তাতে গৈ কণ্টেক্ট কৰিব পাৰিব আৰু যদি কাৰোবাৰ যদি মানে লাগে সোণা গহনা বিয়াৰ কাৰণে বা যিকোনো হওক মানে কাৰোবাৰ যদি গিফ্টো দিব বিচাৰে তো আহি কিনে সেই দোকানখনত সোমাব চাই যাব বস্তুবিলাক ভাল লাগিলে লৈ যাব আৰু যিহেতু সুবিধা বহুত বেছি ভালকৈ দিছে তো আৰামছে লৈ যাব পাৰিব মানে অলপ পইচা দি কিনে অলপ লৈ যাব পাৰিব যিটো আপোনাৰ মানে পচন্দ হয় সেইটো মোৰ এটা পচন্দ হৈছে এইটো ল'ম কেইদিনমান পিছত এতিয়া নহ'ব মোটামুটি আৰু কেইদিনমান ৰখিব লাগিব হয়নে ইয়াৰ অৱস্থা একদম বেয়া হৈ আছে এতিয়া অলপ পিছত ভাত পানী খাই কিনে আমি ঘৰলৈ গুচি যাম আৰু এইফালে প্ৰিন্সৰ হেয়াৰ কাট চাওক না কি ডিজাইনত দিছে আৰে বা ষ্টাইল খাতাৰ না মজা লাগছে না দুয়োফালে দিছে না এইফালে অঁ নাই এটা চাইড নাই এটা চাইড আছে একদম জুই আৰু এতিয়া খাওঁ আমি ভাত হা খালী ঘৰতে খা তুমি আৰম্ভ কৰা খাওঁ অৰ্জুন কেনেকুৱা লাগছে আজি ফাৰ্ষ্ট টাইম আহিছিল গুৱাহাটী আজি ফাৰ্ষ্ট টাইম লগতে ট্ৰেইনতো ফাৰ্ষ্ট টাইম বোলে বাই বাই আৰু উঠি ল'লোঁ বৰ্তমান ট্ৰেইনত অৰ্জুন ঘৰলৈ যাবলৈ ৰেডি নেকি ঘৰলৈ যাবলৈ ৰেডি এই ট্ৰেইন আৰু গৈ আছোঁ এতিয়া ঘৰলৈ আৰু আহি পালোঁ আমাৰ ডিষ্ট্ৰিক্টলৈ আৰু বৰ্তমান বাজিল 10টা আৰু কি ক'বা আজি কেনেকৈ লাগিল ঘূৰি হা অৱস্থা বেয়া অৰ্জুনৰ আজি ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠিছে লগতে ফাৰ্ষ্ট টাইম গুৱাহাটীত গৈছে তো ভাল লাগিছে না বেয়া লাগিছে ভালে তো ভিডিঅ'টো বেছি যদি ভিডিঅ' ভাল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ সকলোকে বাই বাই গুড নাইট বাই বাই